Hello students, welcome to my YouTube channel Uma's Tutorial. আজি আমি ফাইলাম চিলেন্ট্ৰেটাৰ বিষয়ে পঢ়িম। এই ফাইলামৰ অন্তৰ্গত প্ৰাণীবোৰৰ দেহত কিছুমান দীঘলীয়া আৰু ফ্লেক্সিবল ষ্ট্ৰাকচাৰ থাকে, যাক টেন্টাকল বা স্পৰ্শক বুলি কোৱা হয়। এয়া দেখুওৱা দীঘলীয়া গঠনবোৰে হৈছে টেন্টাকলছ। এইবোৰ হৈছে চিলেন্ট্ৰেটা পৰ্বৰ অন্তৰ্গত প্ৰাণী আৰু ইহঁতৰ দেহত এইবিলাক দীঘলীয়া কিছুমান ষ্ট্ৰাকচাৰ থাকে, ফ্লেক্সিবল। এই স্পৰ্শকবোৰত কিছুমান নাইডোব্লাষ্ট নামৰ বিশেষ ধৰণৰ কোষ থাকে আৰু এই কোষবোৰে প্ৰাণীবোৰৰ জীৱন ধাৰণত বিশেষ ধৰণৰ সহায় কৰে আৰু সেয়েহে এই নাইডোব্লাষ্ট কোষৰ উপস্থিতিৰ বাবে এই প্ৰাণীবোৰক নাইডেৰিয়ান বুলি কোৱা হয় আৰু এই প্ৰাণীবোৰ থকা যিটো ফাইলাম তাক নাইডেৰিয়া বুলি কোৱা হয়। অৰ্থাৎ ফাইলাম চিলেন্ট্ৰেটাক নাইডেৰিয়া বুলিও কোৱা হয় কাৰণ এই পৰ্বৰ অন্তৰ্গত যিবোৰ প্ৰাণী ইহঁতৰ দেহত কিছুমান নাইডোব্লাষ্ট নামৰ কোষৰ উপস্থিতিৰ বাবে। The name Nidaria is derived from the nidoblast present on the tentacles and the body of coelentrates. এতিয়া এই নাইডেৰিয়ানবোৰক আমি পানীত দেখিবলৈ পাওঁ। ইহঁতবোৰ জলচৰ হয়, বিশেষকৈ কিন্তু ইহঁতক সাগৰত দেখিবলৈ পোৱা যায়, অৰ্থাৎ ইহঁত সাগৰীয় বা মেৰাইন হয়। ইহঁতবোৰৰ কিছুমানে গতি কৰিব পাৰে আৰু কিছুমান স্থিৰ হৈ থাকে আৰু লগতে ইহঁতবোৰ ৰেডিয়েলি চিমেট্ৰিকেল হয়, অৰ্থাৎ অৰীয়ভাৱে সমমিত। They are aquatic, mostly marine, sessile or free swimming, radially symmetrical animals. ইহঁতৰ স্পৰ্শকত থকা যিবোৰ নাইডোব্লাষ্ট কোষ, এই নাইডোব্লাষ্ট কোষবোৰে ধৰি ৰখাত বা খোপনি পাতি ধৰি ৰখাত, এনকাৰেজত, আত্মৰক্ষা বা ডিফেন্সত আৰু কেপচাৰ অফ প্ৰে চিকাৰ কৰাত সহায় কৰে নাইডোব্লাষ্ট কোষে। Nidoblast are used for encourage, defense and for the capture of prey. এই নাইডেৰিয়ানবোৰৰ দেহটো কলাষ্টৰীয় সংগঠনেৰে গঠিত বা ইহঁতে টিস্যু লেভেল অফ অৰ্গেনাইজেশ্যন দেখুৱায় আৰু ইহঁতবোৰ ডিপ্লোব্লাষ্টিক বা দ্বিতৰপীয়। এই চাইণ্টিফিক টাৰ্মবোৰৰ ডেফিনেশ্যনটো মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ' এনিমেল কিংডম পাৰ্ট 1ত দিয়া আছে। তোমালোকে যদি ইয়াৰ ডেফিনেশ্যনটো জানিব বিচাৰা তেনেহ'লে সেই ভিডিঅ'টো চাই ল'বা। Nidarian exhibit tissue level of organization and are diploblastic. ইহঁতৰ দেহত এটা গেষ্ট্ৰভাস্কুলাৰ ছিষ্টেম থাকে আৰু এই গেষ্ট্ৰভাস্কুলাৰ ছিষ্টেমত মাত্ৰ এটা অপেনিং থাকে যাক হাইপোষ্টম বুলি কোৱা হয়। হাইপোষ্টমৰ হাইপো মানে হৈছে এবভ আৰু ষ্ট'মা মানে হৈছে মাউথ। গতিকে ইহঁতৰ দেহত এটা গেষ্ট্ৰভাস্কুলাৰ কেভিটি থাকে বা ছিষ্টেম থাকে আৰু ইয়াত মাত্ৰ এটা অপেনিং থাকে যাক হাইপোষ্টম বুলি কোৱা হয় আৰু ই ওপৰৰ ফালে থকা এই অপেনিংটো। এই গেষ্ট্ৰভাস্কুলাৰ ছিষ্টেমটোৱে ইণ্টেষ্টাইনৰ দৰে কাম কৰে আৰু যিয়ে খাদ্যবস্তু ডাইজেশ্যনত সহায় কৰে। They have a central gastrovascular cavity with a single opening mouth on hypostome. ইহঁতৰ ক্ষেত্ৰত হজম কাৰ্যটো অন্তৰ্বৰ্তী আৰু বহিৰ্বৰ্তী দুয়ো ধৰণৰ হয়, অৰ্থাৎ ডাইজেশ্যনটো এক্সট্ৰা চেলুলাৰ আৰু ইণ্ট্ৰা চেলুলাৰ দুয়ো ধৰণৰ হয়। ইণ্ট্ৰা চেলুলাৰ ডাইজেশ্যন মানে হ'ল যেতিয়া ডাইজেশ্যন দেহত থকা কোষৰ ভিতৰত থকা চাইটোপ্লাজমত হয় তেতিয়া তাক ইণ্ট্ৰা চেলুলাৰ ডাইজেশ্যন বুলি কোৱা হয় আৰু এক্সট্ৰা চেলুলাৰ ডাইজেশ্যন মানে হ'ল যেতিয়া ডাইজেশ্যন বা হজম কাৰ্যটো কোষৰ ভিতৰত নহয় ইয়াৰ বাহিৰত থকা বডি কেভিটিত হয় তেতিয়া তাক এক্সট্ৰা চেলুলাৰ ডাইজেশ্যন বুলি কোৱা হয়। অৰ্থাৎ ইণ্ট্ৰা চেলুলাৰ ডাইজেশ্যন মানে হ'ল কোষৰ ভিতৰত হোৱা ডাইজেশ্যন আৰু এক্সট্ৰা চেলুলাৰ ডাইজেশ্যন মানে হ'ল কোষৰ বাহিৰত হোৱা ডাইজেশ্যন। ডাইজেশ্যন ইজ এক্সট্ৰা চেলুলাৰ এণ্ড ইণ্ট্ৰা চেলুলাৰ। এই নাইডেৰিয়ান বা একনলদেহী প্ৰাণীবোৰে দুই ধৰণৰ দেহৰ গঠন দেখুৱায় আৰু এই দৈহিক গঠনকে জীৱক বা জুৱইড বুলি কোৱা হয়। এই যি জুৱইড, এই জুৱইড দুই ধৰণৰ থাকে, এটা হ'ল পলিপ আৰু আনটো হ'ল মেডুচা। কিছুমান নাইডেৰিয়াই বা একনলদেহী প্ৰাণীয়ে পলিপৰ দৰে গঠন দেখুৱায়। পলিপ হৈছে কিছুমান স্থিৰ বা গতিহীন এটা গঠন আৰু ই দেখাত বেলনৰ নিচিনা বা চিলিণ্ড্ৰিকেল। এয়া হ'ল পলিপ,
এয়া গঠনটো হৈছে পলিপ। ই হৈছে চিলিণ্ড্ৰিকেল ষ্ট্ৰাকচাৰ আৰু লগতে ই স্থিৰ বা গতিহীন। আনহাতে দ্বিতীয় গঠনটো হ'ল মেডুছা। ই দেখাত এটা আমব্ৰেলা বা এটা ছাতিৰ নিচিনা আৰু ইহঁতে গতি কৰিব পাৰে বা পানীত, যিহেতু আমি গম পাইছিলোঁ ইহঁতবোৰ সাগৰীয় হয়, গতিকে ইহঁতে পানীত সাঁতুৰি ফুৰিব পাৰে। এয়া হ'ল মেডুছাৰ গঠন। কিছুমান পলিপৰ নিচিনা গঠন দেখুওৱা নাইডেৰিয়াৰ উদাহৰণ হ'ল যেনে এডামচিয়া। এডামচিয়া হ'ল পলিপৰ নিচিনা গঠন দেখুওৱা এটা একনলদেহী প্ৰাণী বা নাইডেৰিয়া। আৰু মেডুছাৰ নিচিনা গঠন দেখুওৱা একনলদেহী প্ৰাণী হ'ল অৰেলিয়া। Cnidarians exhibit two body forms called polyp and medusa. The polyp is a sessile cylindrical form like Adamsia, whereas medusa is umbrella shaped and free swimming like Aurelia. মই অলপ আগতে ক'লোঁ যে নাইডেৰিয়াৰ কিছুমানে পলিপ আৰু আন কিছুমানে মেডুছাৰ দৰে গঠন দেখুৱায়। কিন্তু আন কিছুমান নাইডেৰিয়ান বা একনলদেহী প্ৰাণীও আছে যিয়ে এই দুয়ো ধৰণৰ গঠন দেখুৱায়। আৰু এনেধৰণৰ ঘটনাটোক বা ফেন'মেননটোক পলিমৰ্ফিজম বা বহুৰূপিতা বোলে, য'ত এটা প্ৰাণীয়ে এটাতকৈ বেছি দেহৰ গঠন দেখুৱায়। আৰু এই ধৰণৰ বহুৰূপিতা ই ফাইলাম নাইডেৰিয়াৰ ক্লাছ হাইড্ৰজোৱাৰ অন্তৰ্গত প্ৰাণীবোৰে দেখুৱায়, যেনে ওবেলিয়া। গতিকে নাইডেৰিয়ান প্ৰাণীবোৰত পলিপ আৰু মেডুছা দুই ধৰণৰ গঠন দেখা যায়। কিছুমান নাইডেৰিয়াই পলিপ আৰু আন কিছুমানে মেডুছাৰ দৰে দেহৰ গঠন দেখুৱায়। কিন্তু এই নাইডেৰিয়া ফাইলামৰে ক্লাছ হাইড্ৰজোৱাৰ অন্তৰ্গত নাইডেৰিয়ান বা একনলদেহী প্ৰাণীবোৰে বহুৰূপিতা বা দুই ধৰণৰ পলিপ আৰু মেডুছা দুয়ো ধৰণৰ গঠনকে দেখুৱায়, যেনে ওবেলিয়া। Some Cnidarians exhibits both forms, polyp and medusa. Example, obelia. এতিয়া এই পলিপবোৰ হৈছে কিছুমান এছেক্সুৱেল বা অযৌন গঠন, অৰ্থাৎ এই পলিপবোৰে অযৌন প্ৰজনন দেখুৱায়। আনহাতে এই মেডুছাবোৰ হৈছে কিছুমান ছেক্সুৱেল গঠন বা যৌন গঠন, আৰু ইহঁতে যৌন প্ৰজনন দেখুৱায়। এতিয়া আমি ওবেলিয়াৰ ক্ষেত্ৰত ইয়াক ভালদৰে বুজোঁ। আমি জানো যে মেডুছাবোৰ হৈছে কিছুমান ছেক্সুৱেল গঠন আৰু পলিপবোৰ হৈছে এছেক্সুৱেল গঠন। এতিয়া আমি ওবেলিয়াৰ লাইফ চাইকেলটো চাওঁ যে এইবোৰ হৈছে মেডুছা, এয়া হৈছে মেল মেডুছা আৰু এয়া হৈছে ফিমেল মেডুছা। ইহঁতে কি কৰিব? ছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰিব, অৰ্থাৎ মেল মেডুছাৰ পৰা স্পাৰ্ম আৰু ফিমেল মেডুছাৰ পৰা ওভাম দুয়োটাৰ ইউনিয়ন হৈ জাইগট সৃষ্টি হ'ব। তাৰ পাছত এনেদৰে একোটা পলিপৰ সৃষ্টি হ'ব, অৰ্থাৎ মেডুছাই যৌন প্ৰজনন কৰি এনেদৰে শেষত পলিপৰ সৃষ্টি কৰিব। তাৰ পাছত আমি জানো যে পলিপ হৈছে এছেক্সুৱেল গঠন, অৰ্থাৎ ইহঁতে অযৌন প্ৰজনন দেখুৱায়। এতিয়া আমি আগতেও জানো যে পলিপ হৈছে এটা গতিহীন গঠন, অৰ্থাৎ ইহঁতে মুভ কৰিব নোৱাৰে। গতিকে ইহঁতে সাগৰৰ তলিত যি থাকিব তাত স্থিৰভাৱে এডাল গছৰ নিচিনাকৈ বৃদ্ধি হ'ব, হৈ এনেদৰে ডাঙৰ হ'ব পলিপটো। তাৰপাছত ইহঁতে অযৌন প্ৰজনন, এটা বাডিং বা মুকুলোদ্গম বুলি কোৱা হয়, সেই অযৌন প্ৰজননটোৰ জৰিয়তে মুকুলোদ্গমৰ জৰিয়তে মেডুছাৰ সৃষ্টি কৰিব। ইয়াতে কিছুমান মেডুছা বাড বা মেডুছা মুকুলৰ সৃষ্টি হ'ব পলিপত, আৰু তাৰ পাছত ইয়াৰ পৰা এনেদৰে মেডুছাটো ওলাই যাব, আৰু ওলাই যোৱাৰ পাছত এনেদৰে কিছুমান মুকুল মেল মেডুছাৰ সৃষ্টি কৰিব আৰু আন কিছুমানে ফিমেল মেডুছাৰ সৃষ্টি কৰিব, আৰু পিছত আকৌ এই মেডুছাবোৰৰ যৌন প্ৰজনন হৈ পলিপৰ সৃষ্টি হ'ব, আৰু পলিপৰ পৰা আকৌ মেডুছাৰ সৃষ্টি হ'ব। গতিকে এনেদৰে ওবেলিয়াৰ জীৱন চক্ৰটো চলি থাকিব, য'ত মেডুছাই ছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰি পলিপৰ সৃষ্টি কৰিব, আৰু পলিপে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন মুকুলোদ্গম বা বাডিঙৰ জৰিয়তে মেডুছাৰ সৃষ্টি কৰিব। গতিকে পলিপে এছেক্সুৱেল প্ৰজননৰ দ্বাৰা মেডুছাৰ সৃষ্টি কৰে, আৰু মেডুছাই ছেক্সুৱেল প্ৰজননৰ দ্বাৰা পলিপৰ সৃষ্টি কৰে, আৰু এনেদৰে ওবেলিয়াৰ জীৱন চক্ৰটো চলি থাকে বা লাইফ চাইকেলটো চলি থাকে। আৰু এনেধৰণৰ যিটো লাইফ চাইকেল তাক কোৱা হয় মেটাজেনেচিছ বা অসমীয়াত যৌনুক্ৰম বুলি কোৱা হয়। যে some Cnidarians exhibit both forms, পলিপ আৰু মেডুছা দুয়োটাই দেখুৱায়। এক্সাম্পল ওবেলিয়া, পলিপ প্ৰডিউচ মেডুছা asexually and medusa produce polyp sexually, and such alternation of generation is known as metagenesis বা যৌনুক্ৰম।
কিছুমান নাইজেৰিয়া পৰ্বৰ অন্তৰ্গত প্ৰাণীৰ উদাহৰণ হ'ল পেনাটুলা, গৰ্গনিয়া আদি। মোৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবা আৰু লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।